নমস্কাৰ মই দীপানিতা এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ লাইটৰ বিল বা ইলেক্ট্ৰিচিটি বিল হ্ৰাস কৰিবলৈ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি ৰূপায়ণ কৰিছে এই আঁচনিৰ বাবে আপোনাৰ ঘৰতো সোলাৰ পেনেল লগাব পাৰিব কিন্তু এই সোলাৰ পেনেল লগাবৰ বাবে আপোনাৰ বহু খৰচ হ'ব আৰু আপোনাৰ এই খৰচৰ বাবে আপোনাক ৰাজ সাহায্য দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ পৰা সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ পৰাও দিয়া হ'ব আপোনাক ধন আৰু এই পিএম সূৰ্য ঘৰ আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত কেইবাটাও ডাঙৰ ঘোষণা কৰিছে কেনেকৈ কৰিব এই পিএম সূৰ্য ঘৰ আঁচনিক লৈ আবেদন এই মুহূৰ্তত সবিস্তাৰে জনাম পিএম সূৰ্য ঘৰ আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা লাইটৰ বিল হ্ৰাস কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আজি কেইবাটাও বৃহৎ ঘোষণা কৰিছে এই সূৰ্য ঘৰ আঁচনিৰ বাবে আপোনাৰ ঘৰতো 3 কিলোৱাটলৈকে সোলাৰ পেনেল লগাব পাৰিব কেনেকৈ লগাব কিয়নো আপোনাৰ বহু খৰচ হ'ব তাৰ বাবে আপোনাক দিব কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ধন কিন্তু এই আঁচনিত কেনেকৈ কোট কৰিব আবেদন সংবাদমেলত জনাইছে মুখ্যমন্ত্ৰীয়ে মধ্যভোগী বা দালালৰ সহায় নলোৱাকৈ নিজে আবেদন কৰিবলৈ কৈছে দালালৰ কোনো সহায় নলবলৈ জনতাক আহ্বান মুখ্যমন্ত্ৰীৰ pmsuryaghar.gov.in এই ৱেবছাইটত আবেদন কৰিব পাৰিব আপুনি অন্যথা স্থানীয় পোষ্ট অফিচত গৈও আপুনি আবেদন কৰিব পাৰিব ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে আপোনাক ৰাজ সাহায্য প্ৰদান কৰিব 15,000 পৰা 45,000 পৰ্যন্ত ৰাজ সাহায্য দিব ৰাজ্য চৰকাৰে 30,000 পৰা 76,000 পৰ্যন্ত ৰাজ সাহায্য দিব কেন্দ্ৰীয় চৰকাৰে কোনো বন্ধকী নোহোৱাকৈ আপুনি লব পাৰিব বেংকৰ পৰাও ঋণ এই মুহূৰ্তত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ পিএম সূৰ্য ঘৰ আঁচনি যেহেতু বিভিন্ন সময়ত সাধাৰণ জনতাই লাইটৰ বিলক লৈ বা যি মূল্য বৃদ্ধি হয় তাৰ সমান্তৰালকৈ এই যে ইলেক্ট্ৰিচিটি বিলৰ বৃদ্ধি হোৱাক লৈ বিভিন্ন সময়ত বহু আপত্তি কৰি থাকে তাক লৈ দেখিবলৈ পোৱা গৈছে এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এতিয়া পিএম সূৰ্য ঘৰ আঁচনিৰ বাবে আপুনি যে সোলাৰ পেনেল ঘৰত লগাব বা আপোনাৰ ছাদত বহাব তাৰ বাবে আপোনাক কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ মামায়ো দিব 15,000 টকা এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য আপুনি এই আঁচনিত কেনে ধৰণে আবেদন কৰিব কত আবেদন কৰিব সবিশেষ আমি এই মুহূৰ্তত জনাই আছো আপুনি এই আঁচনিত আবেদন কৰিবলৈ হলে কোনো দালালৰ সহায় লব নালাগে কিয়নো খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে মধ্যভোগী বা দালালৰ সহায় নোলোৱাকৈ নিজে আবেদন কৰক দালালৰ পৰা কোনো সহায় লোৱাৰ প্ৰয়োজন নাই জনতাক আহ্বান জনাইছে মধ্যভোগী বা দালালৰ সহায় নলব কিয়নো কেন্দ্ৰীয় চৰকাৰে আপোনাক ৰাজ সাহায্য দি আছে ময়ো দি আছে অৰ্থাৎ মুখ্যমন্ত্ৰী গৰাকী কৈছে মামাই দিব 15,000 টকা আৰু এনে ধৰণে 15 পৰা 45,000 টকালৈকে ৰাজ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনে ধৰণে আবেদন কৰিব আমি জনাই আছো অনলাইন যোগে যেহেতু বহু পোৰ্টেল ইতিমধ্যে মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কিন্তু পিএম সূৰ্যঘৰ মুফ্ত বিজুলী যোজনাৰ বাবে pmsuryaghar.gov.in এই ৱেবছাইটত আপুনি আবেদন কৰিব পাৰিব অন্যথা স্থানীয় পোষ্ট অফিচত গৈও আপুনি আবেদন কৰিব পাৰিব আমি জনাই আছো আপোনাৰ এলেকাৰ আপোনাৰ গাঁৱৰ যিটো পোষ্ট অফিচ আছে ডাকঘৰ আছে সেই ডাকঘৰত গৈও এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে আপোনাক ৰাজ সাহায্য প্ৰদান কৰিব আমি জনাই আছো কিমান ধন পাব আপুনি 15,000 পৰা 45,000 পৰ্যন্ত ৰাজ সাহায্য দিব ৰাজ্য চৰকাৰে 30 পৰা 76,000 পৰ্যন্ত ৰাজ সাহায্য দিব কেন্দ্ৰীয় চৰকাৰে এটা বিশেষ খবৰ আমি জনাই আছো যেহেতু ইতিমধ্যে পিএম সূৰ্য ঘৰ আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে কিছু সময় পূৰ্বে সংবাদমেল সম্বোধন কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে কেনেকৈ কোট আবেদন কৰিব খুদ মুখ্যমন্ত্ৰী গৰাকীয়ে অতি স্পষ্টকৈ খুটি নাটি মাৰি সাধাৰণ জনতাক বুজাই দিছে কোনো ধৰণৰ দালালৰ সহায় নোলোৱাৰ আহ্বান জনাইছে ঘৰতে বহি পোৰ্টেলত আবেদন কৰক নহলে পোষ্ট অফিচলৈ গৈ ডাকঘৰলৈ গৈ আবেদন কৰক মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে আমি এই মুহূৰ্তত প্ৰথমটো মন্তব্য আগবঢ়াম সেই মন্তব্যটোত আসলে মুখ্যমন্ত্ৰী গৰাকীয়ে পিএম সূৰ্য ঘৰ আঁচনিত কেনে ধৰণে আবেদন কৰিব সেয়া স্পষ্টকৈ দাঙি ধৰিছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আপোনালোকে ইয়াত কেনেকৈ আবেদন কৰিব লাগে জানে যে পোষ্ট অফিচত গৈও আবেদন কৰিব পাৰে
নহ'লে এটা পোৰ্টেল আছে https://pmsuryaghar.gov.in অহাকালি ৰাতিপুৱা আমি টেলিভিছনতো গোটেই স্কিমটো দিম এডভাৰটাইজ আকাৰে আৰু বিজ্ঞাপনো দিম ৱেবছাইটৰ তাতে ডিটেইলছ পাই যাব আৰু পোষ্ট অফিচত ডাইৰেক্টলি আবেদনো কৰিব পাৰে https://pmsuryaghar.gov.in এই আঁচনিটো লৈ কেইটামান দিন আগতে মই কমপ্লেইন পাইছিলোঁ শোণিতপুৰ জিলাত কিছুমান দালাল মানুহে ইয়াত সোমাইছে গতিকে মই ৰাইজক আহ্বান জনাম কোনো মাজৰ মানুহৰ সহায় নলব ঘৰত যাব পোৰ্টেলত ঘৰৰ পৰাই আবেদন কৰিব কাৰণ ইয়াত দালালৰ কোনো স্থান নাই সিলেকশন ফাৰ্স্ট কাম ফাৰ্স্ট বেচিছ কাৰণ টোটেলটো ৭৫,০০০ কোটি টকা গোটেই ভাৰতৰ পৰা এপ্লাই কৰিব গতিকে গোটেই ১০০ কোটি ভাৰতীয় আবেদন কৰিলেতো নহ'ব ৫ কোটি মানে পাব কিমান ৰাকেশ টাৰ্গেট ৰখা हुआ है তো 1 crore रखा हुआ है 1 crore যদি অসমত আমি পাম 5 লাখ পাম গতিকে ফাৰ্স্ট কাম ফাৰ্স্ট বেচিছত হলে ভাল কিন্তু এই আঁচনিটো ইমান ভাল যে এই বছৰে বছৰে এক্সটেনশন হৈ গৈ থাকিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মনত ইচ্ছা যে ইন দিস ডিকেডস আমি সোলাৰলৈকে গুচি আহিব লাগে যাতে আমি কাৰো ওপৰত ডিপেন্ডেন্ট নহওঁ আৰু যেহেতু দেখিবলৈ পোৱা যায় সমগ্ৰ দেশৰে বিদ্যুৎ সংযোগ বা বিদ্যুৎ উৎপাদনক লৈ বিভিন্ন সময়ত বহু বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু ইলেক্ট্ৰিচিটি বিল যি বৃদ্ধি সেই বৃদ্ধিক লৈ সাধাৰণ জনতা হাৰাশাস্তি পোৱা দেখিবলৈ পোৱা যায় কিন্তু এইবাৰ কেন্দ্ৰৰ যি বাজেট আছিল সেই বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও মন্তব্য কৰিছিল বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত উপস্থিত হৈ গুৱাহাটীত খানাপাৰাত উপস্থিত হৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছিল এই পিএম সূৰ্যঘৰ মুফ্ত বিজুলী যোজনাক লৈ আৰু আমি জনাই আছো পিএম সূৰ্যঘৰ আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে কেনেকৈ ক'ত আবেদন কৰিব সেয়াও জনাইছে 3 কিলোৱাট সোলাৰ পেনেল নিজৰ ছাদত লগোৱাৰ বাবে বহু খৰচ হ'ব যাৰ বাবে আপোনাক ধন দিব ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁ মন্তব্যত স্পষ্ট কৰি দিছে যে মধ্যভোগী বা দালালৰ সহায় নোলোৱাকৈ আপুনি ঘৰতে বহি পৰ্টেলত নিজে আবেদন কৰক কিয়নো দালালৰ কোনো সহায় ল'ব নালাগে এয়া জনতালৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ pmsuryaghar.gov.in ৱেবছাইটত আপুনি আবেদন কৰিব পাৰিব অন্যথা স্থানীয় যি পোষ্ট অফিচ আছে সেই পোষ্ট অফিচত গৈ আবেদন কৰিব পাৰিব ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব আপোনাক ৰাজসাহায্য 15,000ৰ পৰা 45,000 টকা পৰ্যন্ত ৰাজসাহায্য দিব ৰাজ্য চৰকাৰে 30,000ৰ পৰা 76,000 পৰ্যন্ত ৰাজসাহায্য দিব কেন্দ্ৰীয় চৰকাৰে মন্তব্য আছে তেওঁ বিতংভাৱে আসলে কেনেধৰণে কৈছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা আপুনি কিমান ধন লাভ কৰিব ৰাজ্য চৰকাৰ বা মামাই আপোনাক কিমান ধন দিব কিমান কিলোৱাট সোলাৰ পেনেল লগালে আপুনি আপোনাৰ জিৰো বিজুলী বিল হ'ব বা বিদ্যুতৰ বিল হ'ব মুখ্যমন্ত্ৰী গৰাকীৰ সেই বিস্তাৰিতভাৱে কোৱা মন্তব্য আগবঢ়াইছো আইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিল তেখেতে এটা ডাঙৰ কথা কৈছিল যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ তেতিয়ালে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে ম্যাক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু কাক বিক্ৰী কৰিব পাৰিব চৰকাৰক বিক্ৰী কৰিব পাৰিব কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে 3,000 লোকৰ ঘৰতহে সোলাৰ পেনেল আছে আৰু সেই 3,000 যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হ্যাপি কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে পিএম সূৰ্যঘৰ মুফ্ত বিজলী যোজনা তাৰমানে পিএম সূৰ্যঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু
তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে ৩০,০০০ টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত ৬০,০০০ আৰু 3 কিলোৱাটত ৭৪,০০০ এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়াহ'লে দেখিব যে 1 কিলোৱাটত টোটেল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হল ৫০,০০০ টকা ভাৰত চৰকাৰে সাবসিডি দিলে ৩০,০০০ টকা তথাপিতো ২০,০০০ টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে ১৫,০০০ টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিসিটি ঘৰত সোলাৰ প্যানেল লগাও তাৰ খৰচ ৪৫,০০০ টকা ৫০,০০০ টকা 50,000 মোদী ডাঙৰীয়াই দিব ৩০,০০০ আৰু মামাই দিব ১৫,০০০ ৪৫,০০০ ৫,০০০ নিজৰ ফালৰ পৰা অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল ৯০,০০০ টকা না প্ৰজেক্ট কস্ট হল 1 লাখ টকা মোদী ডাঙৰীয়াই দিব ৬০,০০০ ৰাজ্য চৰকাৰে দিব ৩০,০০০ তাৰমানে নিজৰ ঘৰৰ পৰা ১০,০০০ টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে ১,৫০,০০০ টকা লাগে 3 কিলোৱাটত ১,২৫,০০০ টকা সাবসিডি হিচাপে পাব ২৫,০০০ টকা দিব লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই ৫,০০০ টকা আপুনি পকেটৰ পৰা দিব লাগিব যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিসিটিৰ বিলটো নিদিয়ে ৫,০০০ টকাটো উঠি গল যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিসিটি বিলটোত উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিসিটি বিলত উঠি যাব অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰৰ দৰে ইয়াত বেংকৰ লোন ল'ব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে আৰু বেংকৰ যি ইন্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰি দিব মই আকৌ এবাৰ ভাল কৰি বুজাই দিছো যাতে আমি সকলোৱে বুজি পাওঁ এটা সোলাৰ প্যানেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে 30,000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব 15,000 টকা ৰাজ্য চৰকাৰে দিব 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব 30,000 টকা ৰাজ্য চৰকাৰে দিব 3 কিলোৱাট লাগিলে ৭৮,০০০ টকা মোদী ডাঙৰীয়াই দিব ৰাজ্য চৰকাৰে ৪৫,০০০ টকা দিব ফলত নিজে কিমান দিব লাগিব 1 কিলোৱাট লগালে ৫,০০০ 2 কিলোৱাট লগালে ১০,০০০ 3 কিলোৱাট ললে ২৭,০০০ সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰো বিলৰ কাৰণে 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি তাৰমানে আমি ইলেক্ট্ৰিসিটি বোৰ্ডৰ পৰা পইচা ঘূৰাই পাম 1 কিলোৱাটত যেহেতু আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰ ইলেক্ট্ৰিসিটি বিলত উঠি যাব 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰৰ ইলেক্ট্ৰিসিটি বিলত ওলাই যাব 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰিম গতিকে ইলেক্ট্ৰিসিটি বিল মাফ হল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিসিটি বোৰ্ডৰ পৰা পালো 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব 2 কিলোৱাট লগালেও 2.5 বছৰত উঠি যাব 1 কিলোৱাট লগালে
এবছৰত উঠি যাব ইলেক্ট্ৰিচিটি বিল নিদি এইটো হ'ল সাধাৰণ জনতাৰ কাৰণে আঁচনি ফৰ দ্য নৰ্মেল চিটিজেন কিন্তু ৰাজ্য চৰকাৰ আৰু অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিমান কৰ্মচাৰী আছে APDCL AEGCL আমাৰ তিনিটাৰে যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে আমি আৰু এটা অতিৰিক্ত স্কিম আনিছো যে আপোনালোকে লোন লওক এই 5000 টকা বা এই 10000 টকা আপোনালোকে লোন লওক ঘৰৰ পৰা দিব নালাগে ষ্টেট বেংকৰ পৰা লোন লওক মৰ্টগেজ দিব নালাগে উইদাউট মৰ্টগেজ দৰমাহাৰ একাউণ্টৰ পৰা টকাটো গৈ থাকিব তাতো আমি 1% ইন্টাৰেষ্ট সাবভেনশন দি দিম আপোন ঘৰৰ